আজি হৈছে মহা সপ্তমী পূজা আৰু এই পূজাৰ দিনাখনো মোৰ জীৱন ৰ'দত ধান মেলি দিওঁতে গৈ আছে গাইছ আৰু দিছে একেবাৰে গোটেই ভঁৰাল উদি কৰি দিছে। এইবোৰ আৰু শুকাই ভৰাওতে মোৰ দিনটো চাগে আজি এনেকৈয়ে পাৰ হৈ যাব। পিছে গাইছ এইবাৰ যেন মনটোত পূজাৰ সেই ফূৰ্তি নাই, এনেকুৱা লাগিছে যেন সকলোবোৰ একেবাৰে স্তব্ধ হৈ পৰিছে। জুবিন দা আপুনি য'তে থাকে ভালে কুশলে থাকে যেন আমি সকলোৱে তাকে কামনা কৰো। বাৰু দিনটো ইটো কৰাৰ পিছত সন্ধিয়া সময়ত মোৰ লগৰ কেইটাৰ লগত এবাৰ আমাৰ ইয়াৰে বিশাললৈ আহিলো আৰু গাইছ বিশালত কিন্তু আজি তামাম মানুহ হৈছে। আমিও হেঁচা ঠেলাকৈ কিবা কৰি ভিতৰত আহিলো আৰু আহিয়ে এইফালে ইহঁতৰ ষ্টাৰ্ট হৈ গ'ল। চাওক হে গাইছ ইহঁতৰ কাণ্ড কি যে নকৰে। এই আকৌ গাড়ী দেখা পাই খেলিবলৈ লাগিল। মই আকৌ চাইডত থাকি ইহঁতেনো কি কৰে তাৰে কাৰুকাৰ্যবোৰ চাইয়ে আছো। এইফালে আকৌ পূজাৰ কাপোৰ কিনিব আহি খোৱা বস্তুহে ল'ব লাগিছে। কথাটো হয়ও দিয়কচোন, আমাৰ কাৰণে যিহেতুকে খোৱাটো মেইন। এইফালে আকৌ লগৰ এজনীক লগ আৰু তাইও হেনো কাপোৰ কিনিবই আহিছে। মুঠতে ইহঁতক আৰু কোনে পাই গাইছ। বাৰু যিয়ে নহওক এইফালে কেছ কাউণ্টাৰত ভিৰ চাওকচোন। আমিও কিবা কৈ লাইনত ৰখি বাহিৰলৈ আহিলো আৰু বাহিৰত গাড়ীৰ লাইন চাওক হে গাইছ। বাৰু এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ কাৰণে বাই।